সময়ত অসমলৈ সঘনাই অহা যোৱা কৰি অসমৰ ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতিৰে আসলতে প্ৰলোভিত কৰা দেশৰ যিগৰাকী মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ বুকুত পুখুৰী খান্দি বান সমস্যা সমাধান কৰিম বুলি কৰা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ এতিয়া ক'ত আছে এই কথা আমাৰ দৰকাৰ নাই। তেওঁলোক অতি সোনকালে অসমলৈ আহিব লাগে, কাৰণ অসমৰ ৰাইজ এতিয়া বানপানীত ককবকাই থাকিবলগীয়া হৈছে। অসমৰ ৰাইজ দৈনিক এতিয়া বানপানীত মৃত্যু হ'বলগীয়া হৈছে। গতিকে এই মুহূৰ্তত এই দুগৰাকী নেতাক আমি অসমৰ ৰাইজে অসমত আমি বিচাৰিছোঁ। দ্বিতীয় কথা, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক এটা কথা অসমৰ ৰাইজে তেওঁলোকৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে তথা ভাৰত চৰকাৰে অসমক ভাৰতৰ অংশ বুলি ভাবেনে নাভাবে, এই দুৰ্যোগৰ মুহূৰ্তত এই কথা অসমৰ ৰাইজক স্পষ্টীকৰণ দিব লাগে। কাৰণ অসমৰ বুকুত থকা তেল, কয়লা, চূণশিল, চাহপাতকে আদি কৰি আমাৰ ভূগৰ্ভস্থৰ সকলোখিনি সম্পদৰ অধিকাৰ এতিয়া কেন্দ্ৰীয় চৰকাৰে হস্তগত কৰি ৰাখিছে। তাত অসমৰ মানুহৰ কোনো অধিকাৰ নাই। অসমৰ মানুহৰ অৰ্থনৈতিক স্বতন্ত্ৰতা অধিকাৰ সকলোখিনি এতিয়া কেন্দ্ৰীয় চৰকাৰে হস্তগত কৰি ৰাখিছে। তাত অসমৰ মানুহৰ কোনো অধিকাৰ নাই। কেন্দ্ৰীয় চৰকাৰে অসমৰ নদীত এতিয়া ইটোৰ পিছত সিটো বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে। এই নদীবান্ধসমূহৰ পৰা যিখিনি টকা উপাৰ্জন হয় সেই টকাৰো সকলোখিনি টকা এতিয়া কেন্দ্ৰীয় চৰকাৰে হস্তগত কৰি ৰাখিছে। সেইকাৰণে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, অসমক কেৱল সম্পদ লুণ্ঠন কৰিবৰ কাৰণে, অসমক কেৱল অসমৰ বুকুৰ পৰা অসমৰ অৰ্থনৈতিক স্বতন্ত্ৰতা হস্তগত কৰি ৰাখিবৰ কাৰণেহে অসমক ভাৰতৰ অংশ কৰি ৰাখিছে নেকি? এই কথা কেন্দ্ৰীয় চৰকাৰে, দিল্লীয়ে, ৰাষ্ট্ৰযন্ত্ৰই তথা নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এই কথা অসমৰ ৰাইজক এই দুৰ্যোগৰ সময়ত, এই বানপানীত আমি অসমৰ ৰাইজ ককবকাই থকা সময়ত আমাক উত্তৰ লাগিব। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে কেন্দ্ৰীয় চৰকাৰে, ভাৰত চৰকাৰে কেৱল সম্পদ লুণ্ঠনৰ কাৰণেহে, অসমক কেৱল শোষণ কৰিবৰ কাৰণেহে অসমক আচলতে ভাৰত চৰকাৰৰ অংশ কৰিছে বুলি অসমৰ ৰাইজে আমি অনুভৱ কৰিবলৈ বাধ্য হ'ম। কাৰণ এতিয়া এই দুৰ্যোগৰ মুহূৰ্তত আমি এই মুহূৰ্তলৈ অসমত আমাৰ 31জনকৈ লোক অসমত আমাৰ বানপানীত মৃত্যু হৈছে। আমাৰ এতিয়াও 100জনৰো অধিক মানুহ এতিয়াও সন্ধান হৈ আছে। কিমান মৃত্যু হাৰ হ'ব তাত কোনো নিশ্চিত নাই। এতিয়াও আমাৰ মানুহে বানপানীত এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। গতিকে এনে মুহূৰ্তত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ অসমলৈ অহাটো আমি বিচাৰোঁ। আৰু তেওঁলোকে অসমলৈ আহি যিধৰণে তেওঁলোকে আজি উত্তৰ প্ৰদেশ, যিধৰণে তেওঁলোকে বিহাৰত বানপানী হ'লেই তেওঁলোকে এটা মুহূৰ্ততে সংবাদ মাধ্যমৰ যোগেৰে ইমান হাজাৰ কোটি টকা বান সাহায্য আমি ঘোষণা কৰিছোঁ বুলি কেন্দ্ৰীয় চৰকাৰে যিদৰে ঘোষণা কৰে, সেইধৰণে অসমকো এটা বিশেষ পুঁজি আবণ্টন দি অন্ততঃ অসমৰ এই দুৰ্যোগৰ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ ৰাইজক তেওঁলোকে বিশেষ সাহায্য প্ৰদান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি যিসমূহ অসমৰ মানুহৰ মাজত লাহে লাহে শংকা বৃদ্ধি হৈছে যে অসমক তেওঁলোকে কেৱল সম্পদ লুণ্ঠনৰ কাৰণে আচলতে অসমক ভাৰতৰ অংশ কৰি ৰাখিছে নেকি, এই কথা নৰেন্দ্ৰ মোদী, অমিত শ্বাহে উত্তৰ দিয়াৰ আগত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাই এই দুগৰাকী নেতাৰ নেতৃত্বত তেওঁ অসম পৰিচালিত কৰি আছে, তেওঁলোকৰ নিৰ্দেশত অসম পৰিচালিত কৰি আছে। আজি হিমন্ত বিশ্ব শৰ্মাই অসমৰ বান আৰু গৰাখহনীয়া সমস্যা, ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে বুলি এই নৰেন্দ্ৰ মোদী, এই অমিত শ্বাহৰ আগত তেওঁ বুকু ডাঠ কৰি ক'বলৈ তেওঁ সাহস নাই। গতিকে নৰেন্দ্ৰ মোদী, অমিত শ্বাহক আমি ক'ব বিচাৰিছোঁ, তোমালোকে অসমৰ বুকুৰ পৰা সকলোখিনি সম্পদৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত হস্তগত কৰি ৰাখিছা, দিল্লীৰ ওচৰত হস্তগত কৰি ৰাখিছা। অসমৰ অৰ্থনৈতিক স্বতন্ত্ৰ অধিকাৰ দিল্লী তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হস্তগত কৰি ৰাখিছা। কিন্তু আমি অসমৰ মানুহে সাংবিধানিকভাৱে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ যেতিয়া ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে, অসমৰ ৰাইজে আমি দাবী উত্থাপন কৰি আছোঁ। কিন্তু অসমৰ ৰাইজৰ দাবী তোমালোকে নুশুনা। মানে তোমালোকক অসমৰ অৰ্থনীতি লাগে, অসমৰ সম্পদৰ অধিকাৰ লাগে, কিন্তু অসমৰ সমস্যা তোমালোকে কিন্তু দিল্লীৰ সমস্যা বুলি, অসমৰ কেন্দ্ৰীয় চৰকাৰৰ সমস্যা বুলি তোমালোকে নাভাবা। গতিকে আমি ভাবিবলৈ বাধ্য হ'ম যে ভাৰত চৰকাৰে অসমক লাহে লাহে এলাগী কৰিবলৈ বিচাৰিছে নেকি। আমাৰ সমস্যাৰ সময়ত ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ ওচৰত থাকিব নিবিচাৰে, কিন্তু সম্পদৰ অধিকাৰ, আমাৰ অৰ্থনৈতিক স্বতন্ত্ৰ অধিকাৰ, আমাৰ বুকুৰ জলসম্পদৰ অধিকাৰ সকলোখিনি কেন্দ্ৰীয় চৰকাৰ দিল্লীয়ে কাঢ়ি লৈ গৈছে। গতিকে এই উত্তৰ নৰেন্দ্ৰ মোদী, অমিত শ্বাহে দিয়াৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দিব লাগিব, এই কথা আমি স্পষ্টভাৱে কৈছোঁ। আৰু অসমৰ বানপানীৰ সময়ত, এই দুৰ্যোগৰ সময়ত চৰকাৰে যি পৰিমাণে সাহায্য দিব লাগে সেই পৰিমাণে দিবৰ কাৰণে আৰু যিমান পৰিমাণে ক্ষতি হৈছে সকলোকে ক্ষতিপূৰণ দিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। আৰু অসমৰ ৰাজ্যৰ যিখিনি আমি প্ৰশ্ন কৰিছোঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত, এইখিনি গুৰুতৰ প্ৰশ্ন, এই প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে অসমৰ মানুহৰ মাজত প্ৰশ্ন ৰুদ্ধ হৈ থাকিব। এই কথা আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ।